নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ৰাতি শুৱাৰ পিছত বহু ধৰণৰ সপোন দেখা পাওঁ। কেতিয়াবা আমি ভাল সপোন দেখা পাওঁ আৰু কেতিয়াবা একেবাৰে বেয়া সপোন দেখা পাওঁ। কেতিয়াবা বেয়া সপোন দেখা পাই আমি সাৰ পাই যাওঁ বা কেতিয়াবা আমি বহু বেছি ভয় খাওঁ। এনে সপোন দেখাৰ ফলতো আমাৰ জীৱনলৈ আহিব পাৰে কিছুমান সুখবৰ। আহক আজি আমি এই ভিডিঅ'ৰ যোগেদি জানিব পাৰিম যে কি সপোন দেখিলে আমাৰ কাৰণে শুভ হ'ব আৰু কি সপোন দেখিলে অশুভ হ'ব। ইয়াৰ লগতে আমি জানিম যে কিছুমান সপোন আছে যি সপোন দেখাৰ পিছত কেতিয়াও কোনো মানুহক ক'ব নালাগে। আপোনালোকৰ বন্ধুবৰ্গই হওক বা যিকোনো আপোনালোকৰ পৰিয়ালৰ যিকোনো আত্মীয়ই নহওক কিয় কেতিয়াও এই সপোন দেখাৰ পিছত আপোনালোকে কাকো নক'ব। কিছুমান সপোন দেখাৰ পিছত কাৰো আগত কোৱাটো উচিত নহয়। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি এই কথাখিনি সবিশেষভাৱে আলোচনা কৰিম। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, কেতিয়াবা আপোনালোকে সপোনত মাছ দেখা পায় নেকি? মাছ বজাৰৰ পৰা কিনি অনা বা মাছ ধৰা আপোনালোকে সপোনত কেতিয়াবা দেখা পাইছে নেকি? যদি এই সপোন আপোনালোকে দেখা পাইছে তেনেহ'লে এই সপোনৰ কথা আপোনালোকে কাৰো আগত আজিৰ পৰা নক'ব। যদি ভুলতে কৈছে বা আপোনালোকে অজানিতে কৈছে তেনেহ'লে আপোনালোকৰ একো ক্ষতি নহয়। যদি আপোনালোকে জানি শুনি এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কয় তেনেহ'লে জানিব যে ইয়াৰ পৰা আপোনালোকে বেয়া ফল পাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব আৰু অশান্তিময় পৰিৱেশ বিৰাজ হ'ব। সেইকাৰণে এই সপোনৰ কথা কাৰো আগত আপোনালোকে নক'ব। এই সপোনৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰত অতি সোনকালে ধনৰ আগমন হ'ব। কেও ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুযোগ সুবিধা নামি আহিব। সকলো দিশতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব। বিশেষকৈ ভগৱান বিষ্ণুদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখ শান্তিৰে ভৰি পৰিব আৰু আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সেইকাৰণে মৰি গ'লেও এই সপোনৰ কথা আপোনালোকে কোনো বন্ধুবৰ্গ বা কোনো পৰিয়ালৰ লোকৰ আগত আলোচনা নকৰিব। 2 নম্বৰটো, সপোনত আপোনালোকে শংখ দেখা পাইছে নেকি বা শংখৰ মাত আপোনালোকে শুনিছে নেকি? বা ৰাতিপুৱা উঠি আপোনালোকে শংখৰ মাত শুনিছে নেকি? বা ৰাতিৰ বিচনাতে আপোনালোকে শংখৰ মাত শুনা পাইছে নেকি? এনে হোৱাটো বহু শুভ বুলি মনা গৈছে। এই সপোনৰ কথা আপোনালোকে কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব। যদি এই সপোনৰ কথা বেলেগৰ আগত কৈ দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব আৰু জীৱনলৈ অহা শুভ সংকেতো আপোনালোকে লাভ কৰিব নোৱাৰিব। জীৱনত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত অশান্তিময় পৰিৱেশ বিৰাজ হ'ব। সেইকাৰণে এই সপোন দেখাৰ পিছত কেতিয়াও আপোনালোকে কোনো মানুহক নক'ব। শংখৰ শব্দ শুনা বা শংখৰ মাত শুনা বা শংখ দেখাৰ যদি সপোন আপোনালোকে দেখা পায় তেনেহ'লে কাৰো আগত কোৱাটো উচিত নহয়। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই সপোন আপোনালোকে দেখা পালে আপোনালোকৰ পৰিয়ালৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ হ'ব আৰু সকলো দেৱ দেৱীয়ে আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত জানিব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। যি আপোনালোকে ইচ্ছা কৰি আছে সেই ইচ্ছা লাহে লাহে সম্পূৰ্ণ হৈ পৰিব। ঘৰত যদি বহুদিনৰ পৰা বেমাৰ আজাৰ হৈ আছিল সেই বেমাৰ আজাৰো লাহে লাহে দূৰ হ'বলৈ ধৰিব। কোনো গোপন শত্ৰুৱে যদি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰি আছিল সেই শত্ৰু ধ্বংস হৈ পৰিব আৰু আপোনাৰ ঘৰৰ ভিতৰত থকা বেয়া শক্তিও অতি সোনকালে ধ্বংস হৈ পৰিব। 3 নম্বৰটো, সপোনত আপোনালোকে সাপ দেখি ভয় খাইছে নেকি বা উচুপি উঠিছে নেকি আপোনালোক? যদি এনে সপোন দেখিছে জানিব যে আপোনালোকৰ ভাল দিন আৰম্ভ হৈ পৰিছে। আপোনালোকে যি কষ্ট কৰি আছিল সেই কষ্ট আপোনালোকৰ সমাপ্ত হ'বলৈ গৈ আছে। সেইকাৰণে এই সপোনৰ কথা কাৰো আগত আপোনালোকে প্ৰকাশ নকৰিব। যদি এই সপোনৰ কথা আপোনালোকে কাৰোবাৰ আগত কৈ দিয়ে তেনেহ'লে আপোনালোকৰ হ'ব লগা ভাল সময় নোহোৱা হৈ পৰিব। আহিব লগা ভাল দিনো আপোনালোকৰ নাহিব বা অন্ত হৈ পৰিব সেই সময়ত। সেইকাৰণে এই সপোনৰ কথা কাৰো আগত কোৱাটো উচিত নহয়। সাপ দেখাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ ভৱিষ্যতত ধন লাভৰ যোগ নামি আহিব। এনে সপোন দেখাইলে আপোনালোকে কাৰো আগত নক'ব। শাস্ত্ৰৰ মতে কোৱা হৈছে যে স্বপ্ন শাস্ত্ৰৰ অনুসৰিও সাপ দেখাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱে গম পাব যে আপোনালোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা নামি আহিব। কৰ্মৰ বাট মুকলি হৈ পৰিব আৰু ঘৰত যদি বিশেষকৈ নিবনুৱা আছে তেনেহ'লে তেওঁৰ কাৰণে শুভ বাট মুকলি হৈ পৰিব। তেওঁৰ কাৰণে ভাগ্য উদয় হৈ পৰিব আৰু ঘৰৰ আৰ্থিক অৱস্থা উন্নত হৈ পৰিব আপোনালোকৰ।
4 নম্বৰটো সপোনত আপোনালোকে কলগছ দেখা পাইছে নেকি বা কল খোৱা আপোনালোকে সপোনত দেখা পাইছে নেকি তেনেহলে জানিব যে আপোনালোকৰ ঘৰলৈ শান্তিময় পৰিৱেশ বিৰাজ হ'ব আৰু আপোনালোকৰ ঘৰত বিষ্ণুদেৱ আহি বাস কৰিব ইয়াৰ ফলত আপোনালোকে এইটোই সংকেত পাব যে আপোনালোকৰ ঘৰৰ পৰিৱেশ শুভ হৈ পৰিব আৰু পৰিয়াল বৰ্গৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ হ'ব ঘৰত কেতিয়াও অশান্তি নহব আৰু সকলো শুভ সংকেত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব আৰু সকলো ফালে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব সপোনত যদি আপোনালোকে কল খোৱা বা কল কিনি আনা বা কল গছো দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ ঘৰৰ পৰিৱেশত শান্তিময় পৰিৱেশ বিৰাজ কৰিব আপোনালোকে ওচৰ চুবুৰীয়াৰ লগতো সময় সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব আৰু ধাৰ্মিক অনুষ্ঠানত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব ইয়াৰ বাহিৰেও জানিব যে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব 5 নম্বৰটো সপোনত আপোনালোকে তুলসী গছ দেখা পাইছে নেকি বা তুলসী গছ ৰোৱা দেখা পাইছে নেকি বা তুলসী গছৰ পাত খোৱা দেখা পাইছে নেকি এনে কৰাটো বহু শুভ বুলি মনা গৈছে এনে সপোন দেখিলে কাৰো আগত কোৱাটো উচিত নহয় এনে সপোন দেখি যদি কাৰোবাৰ আগত কয় তেনেহলে ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব সপোন দেখিলে আপোনালোকে জানিব যে বা এই তুলসী গছৰ সপোন দেখিলে বুজিব যে আপোনালোকৰ ঘৰলৈ সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে আৰু আপোনালোকে যিমান দিন কষ্ট অনুভৱ কৰি আছিল সেই কষ্ট আপোনালোকৰ নোহোৱা হৈ পৰিব সকলো ক্ষেত্ৰতে আপোনালোকৰ শুভ প্ৰভাৱ নামি আহিবলৈ ধৰিব সকলো দিশতে আপোনালোকে আগুৱাই যাব পাৰিব সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব মা লক্ষ্মী আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু শুভ শক্তি ঘৰলৈ আকৰ্ষিত হৈ পৰিব সেই কাৰণে সপোনত তুলসী গছ দেখাটো বহু শুভ বুলি মনা গৈছে কিন্তু এই তুলসী গছৰ কথা কাৰো আগত আপোনালোকে প্ৰকাশ নকৰিব 6 নম্বৰটো আপোনালোকে সপোনত কোনো ধাৰ্মিক অনুষ্ঠান দেখা পাইছে নেকি বা আপোনালোকৰ ঘৰত কোনো মাংগলিক অনুষ্ঠান কৰা দেখা পাইছে নেকি বা নামঘৰ বা কোনো মন্দিৰ আপোনালোকে সপোনত দেখা পাইছে নেকি ইয়াৰ অৰ্থ হ'ল জানিব যে ভগৱান আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে আৰু ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিছে এইটো সঁচা কথা যে আপোনাৰ আত্মা বেলেগৰ তুলনাত অলপ বহু বেলেগ সেই কাৰণে ইয়াক বহু শুভ বুলি মনা গৈছে এনে সপোন দেখা মানুহে কেতিয়াও কষ্ট অনুভৱ কৰিব নালাগে আৰু সকলো ক্ষেত্ৰতে ভগৱানে তেওঁ সহায় কৰে সকলো কাম তেওঁৰ হৈ উঠে আৰু সকলো ক্ষেত্ৰতে তেওঁ সফলতা অৰ্জন কৰিব পাৰে ঘৰত সুখ শান্তি বিৰাজ হৈ ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰে আৰু পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰে 7 নম্বৰটো ৰাতি আপোনালোকে সপোনত সূৰ্য উদয় দেখা পাইছে নেকি এনে কৰাটো বহু শুভ বুলি মনা গৈছে বা এনে সপোন দেখাটো বহু শুভ বুলি মনা গৈছে এনে সপোন দেখাৰ ফলত আপোনালোকৰ ঘৰলৈ শুভ প্ৰভাৱ পৰিব আৰু সূৰ্যদেৱৰ পৰম কৃপা আপোনালোকৰ ঘৰত পৰিব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু সূৰ্যদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব ৰাতিপুৱা যদি আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰিব পাৰে বা ৰাতি সপোন দেখাৰ পিছত ৰাতিপুৱা সোনকালে উঠি আপোনালোকে গা ধুই সূৰ্যদেৱক যদি পানী অৰ্পণ কৰে তেনেহলে সূৰ্যদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰিব যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব আৰু সকলো দিশতে আপোনালোকে সূৰ্যৰ দৰে সফলতা আৰু শক্তিশালীভাৱে আগুৱাই যাব পাৰিব সেই কাৰণে সপোনত সূৰ্যদেৱ দেখা বা সূৰ্য উদয় হোৱাটো বহু শুভ বুলি মনা গৈছে কিন্তু এই সপোনৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব যিমানে আপোনালোকৰ আপোন বন্ধুবৰ্গ নহওক বা আপোনালোকৰ পৰিয়ালৰ যিকোনো মানুহেই নহওক কিয় কেতিয়াও এই সপোনৰ কথা কাৰো আগত কোৱাটো উচিত নহয় 8 নম্বৰটো সপোনত আপোনালোকে মিলন কৰা বা সম্ভোগ কৰা দেখা পাইছে নেকি এনে সপোন দেখাৰ ফলত মানুহে বহু লোকে ভাবে যে এনে সপোন দেখিলে আমাৰ জীৱনত বহু বেয়া সংকেত নামি আহিব পাৰে বা আমাৰ জীৱনলৈ বহু অশুভ সংকেত নামি আহিব কিন্তু শাস্ত্ৰৰ মতে কোৱা হৈছে যে এনে সপোন দেখাৰ ফলত আপোনালোকৰ বহু শুভ প্ৰভাৱ নামি আহিব ইয়াৰ ফলত আপোনালোকে এইটোই সংকেত পাব যে আপোনালোকৰ বিয়াৰ দিন আগবাঢ়িবলৈ ধৰিছে আৰু অতি সোনকালে আপোনালোকৰ জীৱন সংগী আপোনালোকে মনে বিচৰাৰ ধৰণে বিচাৰি পাব এই সপোন দেখাটো আপোনালোকৰ কাৰণে বহু শুভ হ'ব কিন্তু এই সপোন দেখাৰ পিছত আপোনালোকে কাৰো আগত কোৱাটো উচিত নহয় যদি এই সপোন দেখাৰ পিছত আপোনালোকে কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহলে ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব বা এই ফল আপোনালোকে কেতিয়াও নাপাব যদি অতি সোনকালে আপোনালোকৰ জীৱনলৈ কোনোবা আহিবলগীয়া আছিল সেই দিন আপোনালোকৰ পিছুৱাই যাব বা সেই দিন আপোনালোকৰ জীৱনলৈ বহু দেৰিকৈ আহিব পাৰে সেই কাৰণে এই সপোনৰ কথা কেতিয়াও আপোনালোকে কাৰো আগত প্ৰকাশ নকৰিব
ন নম্বৰটো সপোনত আপোনালোকে পইচা দেখা পাইছে নেকি? সপোনত পইচা দেখাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱে সংকেত পাব যে ইয়াৰ পৰা বা আপোনালোকে এইটোৱে সংকেত পাব যে আপোনালোকৰ জীৱনত চলি থকা অৰ্থ সমস্যা অন্ত হৈ পৰিবলৈ ধৰিছে আৰু জীৱনত আপোনালোকৰ অৰ্থৰ আগমন হ'বলৈ ধৰিব। ভৱিষ্যতে আপোনালোকে বহু অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু অৰ্থৰ বাট আপোনালোকৰ মুকলি হৈ পৰিছে। সেইকাৰণে সপোনত অৰ্থ দেখাটো বহু শুভ বুলি মনা গৈছে। এই অৰ্থ যদি কাৰোবাক দান কৰা দেখা পায় বা কোনো লোকে আপোনাক দিয়াও দেখা পায় তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। কিন্তু এই সপোনৰ কথা যদি আপোনালোকে কাৰোবাৰ আগত কৈ দিয়ে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে খুব বেয়া সমস্যাৰ মাজত সোমাই পৰিব। ইয়াৰ ফলত আপোনালোকে এইটোৱেই পাব যে আপোনালোকৰ বহু বেছি ধাৰ হ'ব আৰু অশান্তিময় পৰিৱেশ বিৰাজ কৰিব। সেইকাৰণে এই সপোনৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ কৰাটো উচিত নহয়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।